নমস্কাৰ, এইটো ভিডিঅ' মই এটা কাৰণে বনাইছোঁ। কালি NKTVত এটা নিউজ টক শ্ব' হৈছে NKTVত 8টা বজাৰ পিছত মই চাইছোঁ আৰু টক শ্ব'টোনো কেনেকুৱা ওপৰত ভিত্তিত এই আমাৰ চিলিণ্ডাৰ হওক বা পেট্ৰল হওক, মই পেট্ৰলৰ কথা নকওঁ, চিলিণ্ডাৰ নাটনিৰ বিষয়ে কওঁ। তাত এজন আমাৰ কি কয় এইটো BJP দলৰ এজন বিশ্লেষক তেখেত কেনেকুৱা নাজানো BJP দলৰ হৈ আহিছে। তেখেতে পেট্ৰলৰ কথাই কৈছে আৰু পেট্ৰল অভাৱ হোৱা নাই মানিছোঁ, ডিজেল অভাৱ হোৱা নাই মানিছোঁ, আৰু তেওঁ কৈ আছে ডমেষ্টিক অভাৱ হোৱা নাই, সেইটোও মানিছোঁ। তেওঁ আৰু এটা কথা কৈছে বোলে কমাৰ্চিয়েল চিলিণ্ডাৰ অভাৱ হোৱা নাই, বৰ ধুনীয়াকৈ চলি আছে। কিয় ইমান মিছা কথা ক'ব লাগে বাৰু? আপুনি দলত আছে, দলৰ হৈ ফাল্টু কথাই ক'ব লাগে। আপুনি কিয় ফাল্টু কথা এটা কৈছে? ডমেষ্টিকটো বাৰু ডমেষ্টিক নহয়, কি কৰি ৰঙাটোৰ কথা কৈছে, ৰঙাটো ঠিকে আছে বাৰু, পাই আছে, লিগেলি পাই আছে, কোনে কাগজ পত্ৰ কৰিছে পাই আছে। কিন্তু আমাৰ কমাৰ্চিয়েলটো, আমি ব্যৱসায়ী মানুহ, কমাৰ্চিয়েল ক'ত এভেইলেবল আছে জনাব পাৰিব আপুনি? আজি আমাৰ বাইপাছত অট'খিনি ধাবা আছে, ক'ত কি কৰি আছে গম পায় আপুনি? ক্ষমতা আৰু পাৱাৰ থাকিলে মূৰৰ ওপৰত যি থাকে কৰি দিলে নহয়, ইমানটোৱেই, বাকী ক'বলৈ একো নাই। ভুল ইনফৰ্মেশ্যন কেতিয়াও নিদিব। কমাৰ্চিয়েল অভাৱ হৈছে আমাৰ, সেইটো আপুনিও জানে, কিন্তু আপুনি চৰকাৰৰ হৈ ওকালতি কৰিব নালাগে। সেইটো চৰকাৰৰ গাত দুখ দিয়া নাই আমি, কিয় নাইকিয়া কিয় হৈছে সেইটো আমিও জানো, কিন্তু আপুনি মিছাটো কিয় কৰি পেলাই নিজকে চৰকাৰখনক দুখটো সাৰিব বিচাৰে? এইটো চৰকাৰৰ দুখ নহয় নহয়, আপুনি নাই বুলি ক'লে হ'ল। ভুল ইনফৰ্মেশ্যন নিদিব। কমাৰ্চিয়েল অভাৱ হৈছে, আজি 15 দিন ওচৰা-ওচৰি আমি খৰিত বনাই আছোঁ, ইমানখিনিয়ে। বাকী কথাবোৰ কওঁতে অলপ ভাবি চিন্তি ক'ব। ক্ষমতা থাকিলে মূৰৰ ওপৰত যি আহে তাকে নক'ব।